মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আশা কৰোঁ তোমালোকৰ হৈ যোৱা পৰীক্ষাবোৰ সকলোৰে ভাল হৈছে পুনৰ তোমালোকৰ MIL আছামিজখন আছে 3 মাৰ্চত গতিকে তাৰ কাৰণে মই ভিডিও এটা বনাবলৈ আগবাঢ়ি আহিছোঁ যেহেতু তোমালোকে গম পাইছে যে MILৰ পেপাৰখন তোমালোকৰ 100 মাৰ্কস হ'ব আৰু তাত 30 মাৰ্কস তোমালোকৰ 5 মাৰ্কস হ'ব আৰু যেটো তোমালোকৰ সিলেবাসৰ ডিস্ট্ৰিবিউশন প্ৰোজ পোয়েট্ৰি এডুলেন্স এডুকেশন ভ্যালু এডুকেশন গ্ৰামাৰ এছে ৰাইটিংত তোমালোকৰ মাৰ্কসটো ডিস্ট্ৰিবিউট কৰি থোৱা আছে আৰু হে ডিস্ট্ৰিবিউট কৰাৰ মতে তোমালোকৰ ইয়াত দিয়া হৈছে 100 মাৰ্কস দিয়া হৈছে আৰু ইয়াৰ যেটো এটা পোৰশন প্ৰোজ পোৰশন নিৰ্ধাৰিত বা নিৰ্বাচিত যিখিনি গদ্য হে গদ্যটোৰ পৰা তোমালোকৰ টোটাল কিমান মাৰ্কস আহিব 35 মাৰ্কস আহিব আৰু ইয়াত কেবাটাও তোমালোকৰ লেসন দিয়া হৈছে এই গুটে লেসনবোৰৰ মোৰ মাতৃভাষাৰ দৰ্শন মগনিয়াৰ কবিতা আনন্দৰাম বৰুৱাৰ যেটো লেখনি দিয়া হৈছে ষষ্ঠ বিদ্যা বৰ্ণৰ পুথি ভাৰতীয় আদৰ্শত বৈৰাগ্য চিঠি অসমীয়া চলচ্চিত্ৰৰ গতিধাৰা এনেকুৱা ধৰণে কেবাটাও তোমালোকৰ লেসন দিয়া হৈছে আৰু লেসন কিটাৰ পৰা টোটাল তোমালোকৰ 30 মাৰ্কস আহিব এটো এটা হেভি মাৰ্কসৰ কোৱেশ্চন আহিব গতিকে এটো খুব ইম্পৰ্টেন্ট হয় আৰু যেহেতু অসমীয়াখিনি তোমালোকে থৰো যেতিয়া ৰিডিং কৰিবা যিখন তোমালোকৰ নিৰ্ধাৰিত পাঠ্যপুথি আছে সেইখন থৰো ৰিডিং কৰিবা আৰু লগতে মই তোমালোকক কৈছো তোমালোকে আগৰ কোৱেশ্চন পেপাৰ ফলো কৰিবা যেহেতু পেপাৰবোৰ খুব কমন আহে তোমালোকে 22-23 পৰা যিখিনি পাইছা আগৰ পালেটো আৰু ভাল কন্টিনিউ তোমালোকে 3-4 খন পেপাৰ এজ এ হোল সব পেপাৰ ফলো কৰিবা আৰু সেই কাৰণে মই তোমালোকক আজি গদ্যৰ যেটো পোৰশন হে পোৰশনটোৰ তোমালোকক 1 নম্বৰীয়া মাৰ্কস খিনি মই যিমান পাৰো 2012 চনৰ পৰা 2024 চনলৈকে যিমান কোৱেশ্চন আহিছে প্ৰায়খিনি কোৱেশ্চনে তোমালোকৰ ইয়াত কোৱেশ্চন এনসাৰ মই দি দিছো যাতে তোমালোকে এবাৰ ৰিডিং কৰি গলে হলেও তোমালোকে পঢ়িব পাৰা এটা গদ্যৰ যেটো 35 মাৰ্কস আহে হেতু তোমালোকৰ কি হ'ব প্ৰথমতে 1 নম্বৰীয়া 7টা কোৱেশ্চন আহিব তাৰ পাছত তোমালোকৰ হে গদ্যৰ গুটে লেসন কিটাৰ ভিতৰত 2 নম্বৰীয়া 7টা কোৱেশ্চন আহিব কিছুমান অপচনেল কোৱেশ্চন আহিব যিকিটা পাৰা হেকিটা ভালকে কৰিবা 4 নম্বৰ এটা কোৱেশ্চন কৰিব লাগিব আৰু 2 নম্বৰ 5 নম্বৰীয়া দুটা কোৱেশ্চন কৰিব লাগিব আৰু তেনেকে তোমালোকৰ টোটাল 35 মাৰ্কস হ'ব আৰু হেতু হিচাপতে তোমালোকৰ গুটে পেপাৰখন সেট কৰা হ'ব এতিয়া মই তোমালোকক 1 নম্বৰীয়া কোৱেশ্চন অলপ দি দিছো যাতে তোমালোকে এবাৰ হলো ৰিডিং কৰি গলে প্ৰত্যেকটো লেসনৰ যিবু অলৰেডি পৰীক্ষাত 2012 চনৰ পৰা আহি গৈছে 2012 চনৰ পৰা 2024 চনলৈকে যিখিনি কোৱেশ্চন এনসাৰ আহিছে প্ৰায়খিনি কোৱেশ্চন এনসাৰ মই ইয়াত অন্তৰ্ভুক্ত কৰিবলৈ চেষ্টা কৰিছো গতিকে তোমালোকে অন্তত এবাৰ হলো পঢ়ি চাই যাবা আৰু প্ৰতিটো খালি কোৱেশ্চন মই পঢ়ি না যাও কাৰণ যথেষ্টখিনি কোৱেশ্চন আছে গুটেখিনি পঢ়ি গলে ভিডিওটো বহুত দীঘলীয়া হ'ব খালি অন্তত মই কোৱেশ্চন এনসাৰখিনি তোমালোকৰ মাজত যোগতাই দিছো যাতে তোমালোকে অন্তত এবাৰ চকু ফুৰাই গলেও কোৱেশ্চনটো আহিলে মনত পৰি যায় তাৰ উত্তৰটো এটা প্ৰথম বেজবৰুৱাৰ ৰচিত একমাত্ৰ উপন্যাসখনৰ নাম লিখা পদুম কোঁৱৰী সাহিত্য একাডেমী বঁটা লাভ কৰা প্ৰথম অসমীয়া গৰাকী নাম যতীন্দ্ৰনাথ দুৱৰা আনন্দৰাম বৰুৱাৰ জীৱনৰ মূল মন্ত্ৰ কি আছিল আনন্দৰাম বৰুৱাৰ জীৱনৰ মূল মন্ত্ৰ আছিল কৰ্ম এনেকুৱা ধৰণে কেবাটাও তোমালোকৰ কোৱেশ্চন এনসাৰ আছে প্ৰতিটো পেজতে গতিকে এইখিনি কোৱেশ্চন তোমালোকে পঢ়ি চাই যাবা বৰগীতসমূহ কি ভাষাত লিখা হয় ব্ৰজাৱলী ভাষাত লিখা হয় হে খৰ্ঘ কবিতাটো কোনখন পুথিৰ পৰা লোৱা হৈছে সন্ধিয়াৰ হুৰ গতিকে প্ৰত্যেকটো লেসন পঢ়োতে লেসনৰ যেটো তোমালোকৰ কবিৰ সমু পৰিচয় আছে হেখিনি চাবা তাৰ পৰা কোৱেশ্চন আহে আৰু লেসনৰ ভিতৰৰ কিছুমান কোৱেশ্চন আহে আৰু এবোৰ কোৱেশ্চন তোমালোকে এভয়েড নকৰিবা এবাৰ ভালকে ৰিডিং কৰি গলেও কোৱেশ্চনটো উত্তৰটো তোমালোকে লিখিব পাৰিবা সেইকাৰণে অন্তত পৰীক্ষাত অহা কোৱেশ্চনখিনি মই তোমালোকৰ মাজত দাঙি ধৰিছো কৰ্ম কৰা কৌশলক ভগৱত গীতাত কি বুলি অভিহিত কৰা হৈছে কৰ্ম কৰা কৌশলক ভগৱত গীতাক যোগ বা কৰ্মযোগ বুলি অভিহিত কৰা হৈছে মিনতি গল্পতিৰ অধ্যাপক গৰাকী ঘৰত বন কৰা লৰাটিৰ নাম কি আছিল মিনতি গল্পতিৰ অধ্যাপক গৰাকী ঘৰত বন কৰা লৰাটিৰ নাম ৰমাকান্ত আছিল গতিকে এইবোৰ সব গল্পটো ভিতৰত সোমাব লাগিব তেতিয়া তোমালোকে ইয়াৰ উত্তৰবোৰ জানিবা গতিকে গুটে বস্তুখিনি থৰো পঢ়া পঞ্চপুষ্প পুথিখনৰ ৰচক কোন হ'ব লাগিছিল এটো লিখাটো হেৰি হৈ গল ভুল হৈ গল চাই লবা ৰচক কোন তীৰ্থনাথ শৰ্মা দাঁতৰ পোকবোৰ প্ৰকৃততে কি হয় দাঁতৰ পোকবোৰ প্ৰকৃততে এক প্ৰকাৰ অনুজীৱ গতিকে সাহিত্য একাডেমী বঁটাৰে সন্মানিত হোৱা প্ৰথম গৰাকী মহিলা নলিনীবালা দেৱী কেতিয়াবা কিছুমান কোৱেশ্চন কমনো একেটাই ৰিপিটো হৈ যাব পাৰে গতিকে সিৰিয়ালি দিউতে একটা বস্তু দুবাৰ হৈ যাব পাৰে হেখিনি তোমালোকে চাই লবা মিলাই এবাৰ পঢ়ি যাবা কবি নলিনীবালা দেৱীৰ ঈশ্বৰ চৰণত শেষ অৰ্ঘ ৰূপে কি অৰ্পণ কৰিব বিচাৰিছিল শেষ অৰ্ঘ ৰূপে জীৱনৰ যথেষ্ট কাৰণ্যৰে ভৰা এই কৰ্ণতম মিনতে কবিক সংসাৰৰ প্ৰতি বিৰাগ জন্মাইছিল আৰু কবিয়ে সাংসাৰিক জ্বলা যন্ত্ৰণাৰ পৰা মুক্ত হ'ব বিচাৰিছিল আৰু হেহে তেওঁ ভগৱানৰ ওচৰত নিজৰ জীৱনটোকে শেষ অৰ্ঘ হিচাপে অৰ্পণ কৰিব বিচাৰিছিল গতিকে কিছুমান প্ৰশ্ন 1 নম্বৰীয়া হলেও কথাটো বুজাই দিবৰ কাৰণে অকমান দীঘলীয়াকে লিখিব লাগে হেখিনি তোমালোকে চাবা মানুহৰ হাড় বস্তু কি মানুহৰ হাড় বস্তু হৈছে জ্ঞান
মনস্ব ভদ্ৰ কোন আছিল তাৰপিছত দিয়া হৈছে যে যতীন্দ্ৰনাথ দুৱৰাই কথাত ৰচনা কৰা পুথিখনৰ নাম কি আছিল যতীন্দ্ৰনাথ দুৱৰাই কথাত ৰচনা কৰা পুথিখনৰ নাম হৈছিলে কথা কবিতা কৰ্ম কৰা কৌশলক ভগৱত গীতাত কি বুলি অভিহিত কৰা হৈছে কৰ্ম কৰা সেইটো কৰা হ'ব কৰ্ম কৰা কৌশলক ভগৱত গীতাত যোগ বা কৰ্মযোগ বুলি কোৱা হৈছিল গতিকে এইখিনি কুৱেশ্যন তোমালোকে পঢ়ি যাবা লাইন বাই লাইন পঢ়ি গ'লে তোমালোকৰ ইয়াৰ ভিতৰতে যথেষ্টখিনি কুৱেশ্যন কমন আহিব আৰু যেহেতু লেচনটো ভিতৰৰ কুৱেশ্যন এনেকুৱা ধৰণৰ 1 নম্বৰীয়া কুৱেশ্যনবোৰ যিমানেই তোমালোকে ৰিপিট পঢ়িবা সিমানেই তোমালোকৰ কুৱেশ্যনবোৰ মনত ৰৈ যাব সেইকাৰণে এই কুৱেশ্যনবোৰ তোমালোকে বাৰে বাৰে কেইবাবাৰো পঢ়িবলৈ চেষ্টা কৰিবা চিৰাজ কথাছবি যুটীয়াভাৱে পৰিচালনা কৰা পৰিচালক দুজনৰ নাম কি ফণী শৰ্মা আৰু বিষ্ণু ৰাভা বিশুদ্ধ খোৱা পানীৰ অভাৱ হ'ব পৰা যিকোনো দুবিধ ৰোগৰ নাম লিখা অভাৱ হ'ব পৰা ৰোগৰ নাম হৈছে মেলেৰিয়া আৰু ডায়েৰিয়া নৱকান্ত বৰুৱাই কোন চনত জন্মগ্ৰহণ কৰিছিল নৱকান্ত বৰুৱা 1926 চনত জন্মগ্ৰহণ কৰিছিল নিৰ্মল প্ৰভা বৰদলৈ প্ৰথম কবিতাখনৰ নাম কি বন ফৰিঙৰ ৰং লেটিন ভাষা মৰিজ শব্দটোৰ অৰ্থ কি মৰিজ শব্দটোৰ অৰ্থ হ'ল আচাৰ ব্যৱহাৰ আৰু লোকাচাৰ কেতিয়াবা কিছুমান পেজত বহুত কুৱেশ্যন এড কৰিবলগীয়া হয় তেতিয়া কুৱেশ্যনবোৰ অলপ সৰু সৰু হৈ যায় চেপবোৰ তোমালোকে স্ক্ৰীনখন অলপ পেজটো অলপ ওচৰলৈ চপাই অলপ ডাঙৰকৈ আখৰখিনি চাবা সমুদ্ৰ মন্থন পাঠটো কাৰ ৰচনা আছিল সমুদ্ৰ মন্থন পাঠটো তৈলক্যনাথ গোস্বামীৰ আছিলে অসমীয়া কথাছবিৰ জনক কোন অসমীয়া কথাছবিৰ জনক জ্যোতিপ্ৰসাদ আগৰৱালা মই প্ৰতিটো পঢ়ি দিয়া নাই এটা কুৱেশ্যন পঢ়ি গৈছোঁ লক্ষ্মীনাথ বেজবৰুৱাৰ বুৰঞ্জীমূলক নাটক এখন হৈছে জয়মতী কুঁৱৰী অসমীয়া ভাষাত কথা কবিতা ৰচনা কৰা প্ৰথমগৰাকী ব্যক্তিৰ নাম যতীন্দ্ৰনাথ দুৱৰা গতিকে একেটা প্ৰশ্নকে লুটিয়াই বগৰাই সুধিব পাৰে এবাৰ সুধিছিলে যে যতীন্দ্ৰনাথ দুৱৰাৰ কথা কবিতা তেওঁ ৰচনা কৰা অসমীয়া কথা কবিতা পুথিখনৰ নাম কি বা তেওঁ পুথিখনৰ নাম কি আকৌ ইয়াত তোমালোকক সুধিলে যে অসমীয়া ভাষাত কথা কবিতা ৰচনা কৰা প্ৰথমগৰাকী ব্যক্তিৰ নাম কি গতিকে সেইকাৰণে একেখিনি প্ৰশ্নকে তোমালোকক টাইপটো বেলেগ কৰি বেলেগ ধৰণে সুধিব পাৰে সেইকাৰণে তোমালোকে বাৰে বাৰে প্ৰশ্নখিনি পঢ়িবা যাতে যেনেকুৱা ধৰণেই কুৱেশ্যনটো নকৰক তোমালোকৰ প্ৰশ্নটোৰ উত্তৰটো কৰিবলৈ পাৰিবা তীৰ্থনাথ শৰ্মাৰ কবিতা পুথিখনৰ নাম কি কামহেন্দু তাৰপিছত দিয়া হৈছে সুনীল গংগোপাধ্যায়ে পৰিচালনা কৰা অসমীয়া কথাছবিখনৰ নাম কি মুক্তি বসন্ত ৰোগ কিহৰ পৰা হয় বসন্ত ৰোগ একচুৱেলি এটা ভাইৰাছৰ পৰাই হয় গতিকে কথাখিনি বুজাবৰ কাৰণে যথেষ্ট দীঘলকৈ দিয়া হৈছে ইমান দীঘলকৈ লিখাৰ প্ৰয়োজন নাই হ'লেও তোমালোকক বস্তুখিনি ভালকৈ বুজি পাবৰ কাৰণে অলপ দীঘলকৈ দিয়া হৈছে কৈশোৰ কালক কি বুলি অভিহিত কৰা হৈছে কৈশোৰ কালক এক ৰূপান্তৰ কাল বুলি অভিহিত কৰা হৈছে বিশ্ব খনিকৰ কবিতাটি বিশ্ব খনিকৰ বুলি কাক কোৱা হয় বিশ্ব খনিকৰ পৰম ভগৱন্তকে কোৱা হয় নলিনীবালা দেৱীৰ সাহিত্য একাডেমী বঁটা লাভ কৰা গ্ৰন্থখনৰ নাম অলকানন্দা মোৰ মাতৃমুখ দৰ্শন শীৰ্ষক পাঠটো ক'ৰ পৰা সংগ্ৰহ কৰা হৈছে নগেন শইকীয়াই সম্পাদিত বেজবৰুৱা ৰচনাৱলীৰ পৰা সংগ্ৰহ কৰা হৈছে মই প্ৰতিটো কুৱেশ্যন পঢ়ি দিয়া নাই কিন্তু তোমালোকে গোটেই কুৱেশ্যনবোৰ ভালকৈ এবাৰ পঢ়ি পিনি লিখি যাবা নোট কৰি যাবা যাতে তোমালোকৰ এনেকুৱা ধৰণৰ কুৱেশ্যনবোৰ আহিলে তোমালোকৰ মনত পৰি যায় পৰীক্ষাত যেহেতু 1 নম্বৰীয়া কুৱেশ্যনবোৰ 7টা কুৱেশ্যন কনফাৰ্ম আহিবই আৰু তাত 2-এটা প্ৰশ্ন বেছিকৈ দিয়া থাকিব যিকেইটাই শুদ্ধকৈ পাৰা সেইখিনি কৰিবা উমৰ তীৰ্থ পুথিখন কোনখন মূল পুথি অনুবাদ হৈছে উমৰ তীৰ্থ উমৰ কয়ামত উমৰ তীৰ্থৰ কাব্য পুথিৰ অনুবাদ হয় মিলাৰামৰ মিনতি বা কুটুম লেখত কেইখন হয় মিলাৰামৰ মিতিৰ বা কুটুম 3জন হয় মিনতিৰ অৰ্থ কি প্ৰাৰ্থনা গতিকে এনেকুৱা ধৰণৰ সৰু একদম অকণি কুৱেশ্যন আহিব যিটো তুমি উত্তৰ দিলেই 1 নম্বৰ পাবা গতিকে সেইকাৰণে 1 নম্বৰীয়া কুৱেশ্যনকেইটাত খুব গুৰুত্ব দিব লাগে কাঠমিস্ত্ৰীৰ ঘৰ কবিতাটো উল্লেখ থকা বিশ্ব খনিকৰজনৰ নাম কি কাঠমিস্ত্ৰীগৰাকীৰ কথা কোৱা হৈছে কেশৱ মহন্তৰ দ্বাৰা ৰচিত এখন গীতৰ পুথিৰ নাম লিখা মোৰ যে কিমান হেঁপাহ কৰুণতম কবিতাটোৰ কোনখন পুথিৰ পৰা বা কাব্যপুথিৰ পৰা তুলি অনা হৈছে সেইখন তোমাৰ দিনৰ পাছৰ দিনৰ পৰা তুলি অনা হৈছে সত্যম শিৱম সুন্দৰৰ অৰ্থ কি সত্যম শিৱম সুন্দৰৰ অৰ্থ হৈছে নান্দাত্মিক সুখ বা আনন্দজনক লাভ কৰা বা আনন্দ লাভ কৰা ভাৰতবৰ্ষৰ প্ৰাচীন শিক্ষা ব্যৱস্থাৰ মূল আধাৰ আছিল বেদ আছিলে গতিকে বেদকে মূল আধাৰ বুলি ধৰা হৈছিলে ভাৰতীয় প্ৰশাসনিক সেৱাত নিযুক্ত প্ৰথমগৰাকী অসমীয়া আছিলে আনন্দৰাম বৰুৱা হস্তবিদ্যাৰ পুথিত কোনগৰাকী বনকুঁৱৰী ছবি পোৱা হৈছে অম্বিকা দেৱী পোৱা গৈছিলে বাগানত কৰ্মৰত অৱস্থাত
ভূদেৱ চৌধুৰীয়ে কাৰ চিঠিৰ দ্বাৰা ব্যাকুলভাৱে প্ৰতীক্ষা কৰিছিল পত্নীৰ চিঠিৰ বাবে। গতিকে এইবোৰ লেচনৰ ভিতৰৰ কুৱেশ্যন। গতিকে লেচনবোৰ তোমালোকে থ'ৰো যেতিয়া পঢ়িবা কুৱেশ্যনবোৰৰ উত্তৰ তোমালোকে পাই যাবা। এতিয়া এই পেজটো অলপ সৰু হ'ল, অকণমান ওচৰলৈ চপাই তোমালোকে কুৱেশ্যনখিনি পঢ়িবা। শিলভদ্ৰৰ প্ৰথম গল্প সংকলনটিৰ নাম কি? বাস্তৱ। ভূপেন হাজৰিকাৰ প্ৰতিধ্বনি ছবিখন কোন জনগোষ্ঠীৰ লোককথাৰ ভিত্তিত লিখিত কৰা হৈছিল? খাচী। গতিকে এনেকুৱা সৰু সৰু প্ৰশ্নবোৰ। মাধৱদেৱৰ ৰামায়ণ কোনটো কাণ্ড ভাঙনি হৈছে? সেইটো হৈছে আদিকাণ্ড। গতিকে এনেকুৱা ধৰণৰ গোটেই কুৱেশ্যনবোৰ তোমালোকে মনত ৰাখিবলৈ চেষ্টা কৰিবা। তোমাৰ পাঠ্যপুথিৰ অন্তৰ্ভুক্ত কোনগৰাকী কবি জোনাক কাকতৰ সৈতে জড়িত আছিল? নিৰ্মল প্ৰভা বৰদলৈ। তাৰপিছত নৱকান্ত বৰুৱাৰ ৰত্নাকৰ এখন উপন্যাস কথাকাৰ শুদ্ধনে? সেইটো নহয়, কিয়নো ৰত্নাকৰ এখন কবিতা পুথিহে। নান্দাত্মিক মূল্যবোধৰ চাবিকাঠি কি? সেইটো হৈছে মনোযোগ। গতিকে এনেকুৱা ধৰণৰ বহুত কুৱেশ্যন তোমালোকক মই দি দিছোঁ। এইখিনি তোমালোকে এবাৰ হ'লেও ৰিডিং কৰি যাবা, যাতে তোমালোকে পৰীক্ষাত ভালকৈ লিখিব পাৰা। সাহিত্য একাডেমী বঁটা বিজয়ী প্ৰথমগৰাকী অসমীয়া সাহিত্যিক কোন? সাহিত্য একাডেমী বঁটা বিজয়ী প্ৰথমগৰাকী অসমীয়া সাহিত্যিক যতীন্দ্ৰনাথ দুৱৰা। প্ৰাগজ্যোতিষপুৰ সম্ভৱ বুলি কোনে কৈছিল? গৌৰৱ অনুভৱ কৰিছিল। প্ৰাগজ্যোতিষপুৰ সম্ভৱ বুলি আনন্দৰাম বৰুৱাই বিশেষ গৌৰৱেৰে অনুভৱ কৰিছিল। শস্ত্ৰ বিদ্যাবৰ্ণ সাৰ সংগ্ৰহ পুথিখন ৰচনা কোনে কৰিছিল? এখন ৰচনা কৰিছিল সুকুমাৰ। পুথিখন সুকুমাৰ বৰকাঠে ৰচনা কৰিছিল। গতিকে এনেকুৱা ধৰণে বহুত কুৱেশ্যন দিয়া হৈছে। উপকল্প শব্দৰ অৰ্থ লিখা। উপকল্প শব্দৰ অৰ্থ হ'ল উপবিধি বা নিয়মৰ নিচিনা। গতিকে এনেকুৱা ধৰণে তোমালোকৰ প্ৰায় 200টামান কুৱেশ্যন মই তোমালোকৰ মাজত দাঙি ধৰিলোঁ। 1 নম্বৰীয়া কুৱেশ্যন যিখিনি তোমালোকৰ পদ্যৰ নিৰ্বাচিত পদ্য যিকেইটা দিয়া হৈছে তোমালোকক চিলেবাছত, তাৰ ভিতৰত 1 নম্বৰীয়া কুৱেশ্যন। অলৰেডি সেইখিনি কুৱেশ্যন তোমালোকৰ পৰীক্ষাত 2012 চনৰ পৰা 2024 চনলৈকে আহি গৈছে। গতিকে এইখিনি থ'ৰ' ৰিডিং কৰিবা, এইখিনি চাবা। লগতে তোমালোকে যিটো লেচন পঢ়া লেচনটো সম্পূৰ্ণ পঢ়িবা। আৰু যদি কিবা তোমালোকৰ কোনোবা কুৱেশ্যন তোমালোকৰ বুজিবলৈ খেলি মেলি আছে, বা যিটো কুৱেশ্যন বা কেনেকুৱা বিষয়ত তোমালোকক দিলে বেছি সুবিধা হ'ব, কোনটো টপিকৰ ওপৰত, তোমালোকে মোক জনাবা। মই চেষ্টা কৰিম তোমালোকক সহায় কৰিবৰ কাৰণে। গতিকে পঢ়া শুনাবোৰ ভালকৈ চলাই ৰাখা আৰু তোমালোকৰ আগন্তুক পৰীক্ষাও ভালকৈ পাৰ হৈ যাওক, তাৰ কাৰণে মই কামনা কৰিলোঁ। ধন্যবাদ।